মই এতিয়া উপস্থিত আছোঁ চতলা জিলা পৰিষদ এৰিয়াৰ বৃহত্তৰ মনবিৰি অঞ্চলত এইবাৰ নীট পৰীক্ষাত সফলতা অৰ্জন কৰা এজন ছাত্ৰৰ কাষত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। এইজন হ'ল সেই সফলতা অৰ্জন কৰা সেই ছাত্ৰজন আৰু এখেত সফলতা অৰ্জন কৰা ছাত্ৰৰ পিতৃ এজন সফল পিতৃ আৰু মাতৃ। মই তেখেতৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰি মই প্ৰথমতে মই এই সফলতা অৰ্জন কৰি মনবিৰি অঞ্চললৈ গৌৰৱ কৰি অনা এই ছাত্ৰজনৰ পৰা দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। তোমাৰ নামটো কি আছিল? মোৰ নাম আমিৰুল ইছলাম। যিহেতু তুমি এবাৰ নীট পৰীক্ষাত সৰ্বভাৰতীয় মেডিকেল বাছনি পৰীক্ষাত সফলতা অৰ্জন কৰি মনবিৰি অঞ্চললৈ গৌৰৱ কৰি আনিলা, তোমাৰ কেনে অনুভৱ হৈ আছে? নাই, মোৰ বহুত ভাল লাগিছে, কাৰণ ইয়াত আগৰ মানে কোনো পোৱা নাই, মানে আমি আছো 6জন মান আছো, মানে বহুত ভাল লাগিছে। তুমি উদয় অহা প্ৰজন্মক কি আহ্বান জনাবা? মই এইটোৱে ক'ম যে মন দি পঢ়া, যিমানখিনি পঢ়া সিমানখিনি মন দি পঢ়া হৈ যাব, আৰু বাকী ইমান টেনশ্যন মানে আউটডোৰত ইমান টেনশ্যন ল'ব নালাগে। হয়তো ভাল কথা কৈছে। যদি আচলতে মোৰ এই ভিডিঅ'টো অডিঅ' অহা প্ৰজন্ম যিসকল আছে সিহঁতে যদি আচলতে দেখে বা এবাৰ যদি চায় নিশ্চয় বহুত ভাল হ'ব। কিন্তু এখেত হ'ল এই সফল পিতৃ এজন। যিহেতু আপোনাৰ ল'ৰা এইবাৰ সৰ্বভাৰতীয় মেডিকেল বাছনি পৰীক্ষাত সফলতা অৰ্জন কৰি মনবিৰিলৈ গৌৰৱ কৰি আনিলে, আপোনাৰ কেনে অনুভৱ হৈ আছে? এইটো মোৰ ভাল লাগিছে। প্ৰথমতে আমাৰ এই গাঁৱৰ সুনাম, গাঁৱৰ মানুহে আশীৰ্বাদ কৰিছে ল'ৰাটোৱে পাইছে। হয়, এইটো আপোনালোকে শুনিলে। ইয়াৰ আঁৰত আছে এজন বিশেষ ব্যক্তি। আজি পুৱা প্ৰায় 7মান বজাৰ পৰাই চতলা জিলা পৰিষদ এৰিয়াত যিকেইজন ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰি এই বৃহত্তৰ চতলা জিলা পৰিষদ অঞ্চললৈ গৌৰৱ কৰি আনিছে, তেখেতৰ প্ৰত্যেকজনৰ ঘৰে ঘৰে গৈ আমাৰ চতলা জিলা পৰিষদ প্ৰাক্তন জিলা পৰিষদ নুৰুল ইছলাম তালুকদাৰ ডাঙৰীয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনাই ফুলাম, গামোচা, এখন কিতাপ আৰু জাপিৰে সম্বৰ্ধনা জনাইছে। মই তেখেতৰ ভাষ্য জনাবলৈ চেষ্টা কৰিম। যিহেতু আজি পুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে, আপুনি পুৱা 7 বজাৰ পৰাই অভিযান আৰম্ভ কৰিছে বুলি ক'লেও ভুল নহ'ব। চতলাৰ পৰা আৰম্ভ কৰি মনবিৰিলৈ এইবাৰ নীট পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে। আজি ইয়াৰ আগতেও আপুনি হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছিল। বহুত দিন পিছত আজি আকৌ এই পদক্ষেপ লোৱা দেখা পাল, হঠাৎ কি আপুনি সিদ্ধান্ত ল'ব লগা হ'ল? চাওক, আমাৰ এই বৃহত্তৰ মনবিৰি বা চতলা জিলা পৰিষদ অঞ্চল এইটো এটা গৰাখহনীয়াগ্ৰস্ত অঞ্চল, যিটো অঞ্চলত অসমৰ ব্ৰহ্মপুত্ৰ, মানা, আই, বেঁকী সকলো নদী ইয়াতে একত্ৰিত হৈছে। এই বিস্তীৰ্ণ গৰাখহনীয়া অঞ্চলত আমাৰ যি 7জন ল'ৰাই আজি আমাৰ মাজত নীট পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে, এই দুৰ্গম এৰিয়াৰ এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। মই প্ৰথমে তেখেতসকললৈ মোৰ আন্তৰিক আৰু ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতসকলক প্ৰেৰণা দিয়াৰ কাৰণে আমি আমাৰ কংগ্ৰেছৰ মণ্ডল সভাপতিসকল আৰু কৰ্মীসকলক লৈ তেখেতসকলৰ ঘৰে ঘৰে গৈ তেখেতসকলে আজি কেনেকৈ চেষ্টা কৰি ইমান সফলতাৰ শীৰ্ষত আহিব পাৰিছে, এই কথাখিনি যাতে নৱপ্ৰজন্মৰ মাজতো প্ৰবাহিত হয়। আমি আমাৰ জাতিখনক পৰিৱৰ্তনৰ কাৰণে আমি নিজে দায়িত্ব ল'ব লাগিব, আৰু এখেতসকলে কেনেকৈ দায়িত্ব লৈ এই গৰাখহনীয়াগ্ৰস্ত পৰিয়াল যি 7গৰাকী আমাৰ ল'ৰাই নীটত উত্তীৰ্ণ হ'ল, তাৰ মই চালোঁ 5জনেই গৰাখহনীয়াগ্ৰস্ত পৰিয়াল। আপুনি যদি চাই, আমি যিখন ঘৰত আছোঁ, আমিৰুল ইছলাম, এখেতৰ বাপেক খন্দকাৰ পাৰা মানুহ, আচলতে গৰাখহনীয়াগ্ৰস্ত হৈ ইয়াতে কেম্প কৰাৰ নিচিনা হৈ থাকে। আমি হাপাচৰলৈ গৈছোঁ, তাতে আমি পাইছোঁ আমাৰ হাফিজউদ্দিন, তেখেতেও একে গৰাখহনীয়াগ্ৰস্ত পৰিয়ালৰ ল'ৰা। আমি জয়পুৰ চিকাটাৰীত গৈছোঁ, মুবাশ্বিৰুল কাৰিম, তেখেতেও গৰাখহনীয়াগ্ৰস্ত পৰিয়াল, এটা জুপুৰিত ৰৈ আছে। আমি গৈছোঁ ফুলবাৰ বাপেকৰ ল'ৰাটো আব্দুৰ ৰহমান দেৱান, তেখেতেও এটা জুপুৰিৰ মাজত ৰৈ আছে। বাকী আৰু এজন আছে আনোৱাৰ চৌধুৰী, আমাৰ টাকাঘাটাৰ, তেখেতেও সৰ্বোচ্চ হেৰুৱাই নদীৰ কপালত দি আজি তেওঁলোক এটা জুপুৰিৰ মাজত থাকিও কেনেকৈ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক সফলতাৰ শৃংখললৈ লৈ যাব পাৰিছে, এইটো এটা নিদৰ্শন হওক। আৰু এই কথাখিনি যাতে আমাৰ প্ৰজন্মই
যে আমি আমাৰ উন্নয়নৰ দায়িত্ব যে নিজে ল'ব লাগিব, সেই কথাটো এটা চানিক হিচাপে ল'ব লাগে। লগতে যিখিনি আমাৰ 7জন ল'ৰাই আজি সফলতা উত্তীৰ্ণ হৈছে, তেখেতসকলৰ প্ৰতি মোৰ এটাই আবেদন, তেখেতসকলে আজি কি পৰিৱেশৰ পৰা আহিলে, এই বাস্তৱ প্ৰেক্টিকেল যিটো নলেজ তেখেতসকলৰ আছে, গতিকে এই নলেজটো যাতে কেতিয়াও পাহৰি নাযায়। আমাৰ সমাজৰ উঠি অহা প্ৰজন্ম, যিখিনি নৱ প্ৰজন্ম, তেওঁলোকৰ পৰা যাতে সদায় প্ৰেৰণা পায়। আৰু তেখেতসকলে মই আশা কৰিম, আল্লাহৰ ওচৰত দোৱা কৰোঁ, এজন সুচিকিৎসক হওক, হোৱাৰ পিছত কৰ্মসংস্থানৰ কাৰণে যলৈকে যাবই লাগিব, কিন্তু মূল সুঁতি যিটো ফাউণ্ডেশ্যন, সদায় যাতে ফাউণ্ডেশ্যনৰ প্ৰতি তেওঁলোকৰ লক্ষ্য ৰাখে, নৈতিক দায়িত্ব হিচাপে লৈ এই দুৰ্গম এৰিয়াৰ যিটো নৱজাতক শিশু, তেওঁলোকে যাতে এজন সু নাগৰিক হিচাপে গঢ়ি উঠিব পাৰে, তাৰ প্ৰেৰণা হিচাপে তেওঁলোকক দিব লাগিব। সেই দাবী লৈ আমি এই 7জন ব্যক্তিসকলৰ ঘৰলৈ গৈছো। আমাৰ সমাজৰ দাবী এইটো, তেওঁলোকৰ প্ৰেৰণা লৈ যাতে আমাৰ সমাজখন পৰিৱৰ্তন হয়, আমাৰ জাতিখন পৰিৱৰ্তন হয়, অসমখনৰ উন্নতিৰ দখললৈ লৈ যাব পাৰে। যাৰ কাৰণে আপুনি কোৱামতে আজি 7 বজাৰ পৰা আমাৰ টিমক লৈ আমি এইখন অভিযানত নামিছো। নিশ্চয় আশাবাদী, তেখেতসকলে নেতৃত্ব লৈ আমাৰ সমাজখনক পৰিৱৰ্তন কৰিব। অন্তিম পৰ্যায়ত আহি পাইছে। মোৰ লগত আছে আলিমুল ইছলাম আলহাদি। তেখেত সৰ্বভাৰতীয় মেডিকেল বাছনি পৰীক্ষাত 720 নম্বৰৰ ভিতৰত 700 নম্বৰ পাই আমাৰ এই বৃহত্তৰ চতলা জিলা পৰিষদ মইনবুৰী তাৰাকান্দি চতলা জয়পুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই তেখেতৰ অনুভৱটো জানিবলৈ চেষ্টা কৰিম। তোমাৰ নামটো কি আছিল? মোৰ নাম আলিমুল ইছলাম আলহাদি। মোৰ দেউতাকৰ নাম আব্দুল গফুৰ। মই মনবুৰীত কিস্পত মনবুৰীত থাকিছিলোঁ। এতিয়া যিহেতু কলকাতাত শিফ্ট হৈছোঁ, মই ইয়াতে আছিলোঁ। তাৰ মোৰ নিটৰ পৰীক্ষাটো সাফল্য হৈছে আৰু ভাল ৰেংক পাই আলহামদুলিল্লাহ ভাল ৰেংক পাইছোঁ। কেনে অনুভৱ কৰি আছে? ভালে লাগিছে আলহামদুলিল্লাহ। আল্লাহৰ ৰহমতত যিমানখিনি দিছে, দেউতাকৰ আশীৰ্বাদ আছিল, সকলোৰে আশীৰ্বাদ আছিল, অঞ্চলবাসীক আগৰ পৰা মোক সহায় কৰিছে, প্ৰেৰণা দিছে কেনেকৈ আগবাঢ়ি যাব লাগে। তো সেইসকলৰ মুখখিনি চাই কিনে আলহামদুলিল্লাহ ভালে লাগিছে, বহুত ভাল লাগিছে। ভৱিষ্যত ডক্টৰটো হ'বাই, কিন্তু কেনেধৰণৰ ডক্টৰ হোৱাৰ সপোন আছে? মোৰ ডক্টৰ হোৱাৰ পিছত মই নিউৰ' চাৰ্জন কৰিম। নিউৰ' চাৰ্জন কৰি কিনে মোৰ ব্ৰেইনৰ সেইখিনি যোৱাৰ আশা বেছি। আৰু ভাবিছোঁ এইটো অঞ্চলে যাই কিনে মোৰ চিকিৎসা কৰাৰ বহুত আশা। তো আপোনাৰ ল'ৰাই এই অঞ্চললৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? আপোনাৰ কি অনুভৱ? মই তেখেতৰ ৰিজাল্ট পাই বৰ সুখী হৈছোঁ আৰু আপোনালোকৰ ওচৰত দোৱা মাগিছোঁ যাতে তেওঁ আৰু ভাল ডক্টৰ হৈ এই অঞ্চলৰ সকলো ৰাইজৰ ভাল চিকিৎসা কৰিব পাৰে। আৰু সেইটো কাৰণে আপোনালোকে দোৱা কৰিব আৰু ভৱিষ্যতত আৰু ভাল ডক্টৰ হৈ সিহঁতে আৰু ভাল ওপৰত যাতে উঠিব পাৰে, সেইকাৰণে আশা কৰিছোঁ। হয়, ধন্যবাদ বন্ধুসকল। ইতিমধ্যে আপোনালোকক আজি এই চতলা জিলা পৰিষদ ভিত্তিত যিকেইজন নিট পৰীক্ষাত সাফল্য অৰ্জন কৰি আমাৰ এই অঞ্চললৈ গৌৰৱ কৰি আনিছে, মই প্ৰত্যেকৰ সাক্ষাৎকাৰ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু নিশ্চয় আপোনালোকে সিহঁতৰ বাবে দোৱা কৰিব, যাৰ যি মনৰ আশা, আল্লাহ যাতে সিহঁতৰ আশা পূৰণ কৰে। এইখিনি কৈ মই ভিডিঅ'ৰ বিদায় লৈছোঁ।